হয় উফলিয়া গাঁৱতে নহয় ভুলকাগুৰি ডিকচম বাগান পাৰাই আৰু আমি দেখিব পাওঁ যে 12টা বজাৰ পাছত আমাৰ গাঁওবোৰত VIP গাড়ীবোৰ আহে। VIP গাড়ীবোৰত চুৰ মানে গৰু চুৰ ঘৰ গোৰালিৰ পৰা মানে চুৰ কৰি নিছে আৰু আমি বৰবাম বামুণবাৰী আৰক্ষীক ইতিমধ্যে আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে অকণমান আমাৰ উফলিয়া ভুলকাগুৰি বৰবিল অঞ্চলত পেট্ৰলিয়াম ডিউটি দি মেলি যাতে এই গৰু চুৰ আমি খেতি কৰা মানুহখিনি গৰু ব্যৱসায় গৰু কৰি মেলি আমি খেতি বাৰী কৰি মেলি চলিব অৱস্থাত আছোঁ। কালি আজিৰ পৰা এসপ্তাহমান আগতে আমাৰ ঘৰ ওচৰৰ পৰা 3জনী ডাঙৰ হালোৱা গৰু চুৰ কৰি নিছে। সেই মানুহ ঘৰ এতিয়া একেবাৰে চলিব অৱস্থা নাই। যাতে আমি অনুৰোধ জনাইছোঁ যে এই চুৰি মানে বহুত মানুহ জড়িত হৈ আছে বুলি আমি আশা কৰিছোঁ। ইয়াত যদি লোকেলো মানুহ আছে তেখেতসকলক ধৰি মেলি শাস্তি প্ৰদান কৰে তাক আমি অনুৰোধ জনাইছোঁ। ইমানেই চতুৰ আমাৰ গৰু চোৰবিলাক দামী দামী গাড়ী লৈ আহে, গাড়ীত উঠাই লৈ যোৱা পৰিলক্ষিত হয়। আমি বিভিন্ন ঠাইত টিংখাং অঞ্চলৰ বহুতো ঠাইত এনেকৈ গৰু চোৰ কৰাৰ লগতে আমাৰ গাঁৱতো প্ৰায় 12-13জনীমান গাই গৰু আৰু বলদ গৰু আমাৰ ইয়াৰ পৰা চুৰি হৈছে। আৰু যোৱা পৰহি নিশা আমি 7:50 আমি এজন গৰু চোৰক আটক কৰিবলৈ সক্ষম হওঁ উফুলীয়া গাঁৱতে। কিন্তু আমাৰ গাঁৱৰ পৰা নহয়, গৰুটো তেখেতে মুৰা গজালি ৰাজগড় মুৰা গজালিৰ সেইফালৰ পৰা খেদি আনি ৰাস্তা ভুলক্ৰমে আমাৰ গাঁৱৰ মাজত সোমাই পৰিলে। আমি গোটেই আমাৰ গাঁৱৰ যুৱকসকলে একগোট হৈ তেখেতক আমি কৰায়ত্ব কৰোঁ আৰু কৰায়ত্ব কৰি আমাৰ গাঁও প্ৰধান অঞ্চললৈ যাওঁ। আৰু তেখেত মুৰা গজালিৰ পৰা আনিছোঁ যে তেখেতৰ ঘৰ আমি খোৱাং জুতীয়াপাম বুলি জানিব পাৰিছোঁ আৰক্ষী প্ৰশাসনৰ দ্বাৰা। গৰু আৰু চোৰজনক আটক কৰি আমি বামুণবাৰী আৰক্ষী চকীত জমা দিলোঁ। আৰু এনেকুৱা হৈছে আমাৰ প্ৰায় খাটি খোৱা লোকসকলৰ গৰু গোহালিৰ পৰা নাইকিয়া হৈছে আৰু এই ক্ষেত্ৰত প্ৰশাসনে অধিক আৰু চোৰসকলক ধৰিবলৈ তাৰমানে চেষ্টা অব্যাহত ৰাখিব বুলি আমি আশা ৰাখিছোঁ আৰু প্ৰশাসনক সেইটো কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ বুলি গাই গৰু মুঠতে আমাৰ 12-15জনী পূৰা হ'ব। ইয়াৰ কাষতে এই ঘৰৰ আমাৰ জ্যোতিময় হাজৰিকা আৰু অনিল বৰা, অনিল শইকীয়া, তেনেকৈ লীলা হাজৰিকা তেখেতৰ ঘৰ প্ৰায় ঘৰতেই আমি আৰু পবিত্ৰ হাজৰিকা তেনেকুৱা ঘৰৰ পৰা আমি তেখেতসকলৰ পৰা গৰু নি আমি জানিব পাৰিছোঁ। হয়, আজি আমি কিছুদিনৰ পৰা গম পাইছোঁ যে টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত বা টিংখাং ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁৱত ইতিমধ্যে দিনে নিশাই আচলতে গৰু চুৰি ঘটনা সংঘটিত হৈছে। আমাৰ ৰায়ডঙীয়া বেতনীয়ে হওক বা পানীবুঢ়া চকলীয়াই হওক বা ধমনে হওক বা ৰাজগড়ে হওক, বিভিন্ন প্ৰান্তত দিনে নিশাই ক'ৰবাত যদি দিনত গৰু পথাৰৰ পৰা চুৰ হৈছে, ক'ৰবাত আমি শুনা পাইছোঁ গৃহস্থৰ গোহালিৰ পৰা গৰু চুৰ হৈছে। আচলতে এনেধৰণৰ ঘটনা আমাক সাধাৰণ গাঁৱৰ ৰাইজক আচলতে আতংকিত কৰি তুলিছে। এটা সময়ত আজি কিছুদিন পূৰ্বে অসম চৰকাৰে গৰুৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰিছিল আৰু বৰ্তমান সময়ত গৰুৰ ব্যৱসায় খুলি দিছে। এই গৰুৰ ব্যৱসায় খুলি দিয়াৰ পাছতেই আচলতে গৃহস্থৰ গোহালি আচলতে গৰু চুৰিৰ যি সন্ত্ৰাস চলিছে, এই সন্ত্ৰাসে আচলতে আমাৰ সৰ্বসাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰি তুলিছে। গতিকে আমি গৃহ বিভাগক আহ্বান জনাম, আমি আৰক্ষী বিভাগক আহ্বান জনাম, আপোনালোকে অতি শীঘ্ৰে আমাৰ এই গাঁও অঞ্চলত গ্ৰামাঞ্চলত যি গৰু ইমান যে এটা গৰু চক্ৰান্ত চলি আছে, গৰু চুৰৰ চক্ৰান্ত চলি আছে, এই চুৰি কাণ্ড ইতিমধ্যে ৰোধ কৰিবলৈ আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। গাঁওৰক্ষী বাহিনী আছে, গাঁৱে গাঁৱে গাঁওৰক্ষী বাহিনী আছে, গাঁওৰক্ষী বাহিনীসকলক আপোনালোকে সক্ৰিয় কৰি তোলক। আপোনালোকে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলক, যাতে এনেধৰণৰ ঘটনা যাতে সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আপোনালোকে বিহিত ব্যৱস্থা গঢ়ি তোলক। আচলতে আমাৰ অসমৰ বিশেষকৈ আমাৰ গ্ৰামাঞ্চলৰ কৃষিবীৰ ৰাইজৰ সাধাৰণতে গৰু পালন কৰিয়ে তেওঁলোকে ঘৰ স্বাৱলম্বী কৰে। কাৰোবাৰ পঢ়া শুনা, কাৰোবাৰ বিয়া বাৰু ধৰণৰ কাৰণে গৰু পোহপালন কৰে। কিন্তু সেই গৰু যেতিয়া গোহালিৰ পৰা চুৰি হৈ যায়, আচলতে গৃহস্থৰ এনে অৱস্থাত সৰগত তেওঁলোকৰ ভাঙি পৰাৰ নিচিনা এটা ঘটনা সংঘটিত হয়, আকাশখন ভাঙি পৰাৰ নিচিনা এটা সংঘটিত হয়। গতিকে এই ধৰণৰ যাতে ঘটনা সংঘটিত হ'ব নোৱাৰে বা হ'ব নালাগে, তাৰ বাবে অসম চৰকাৰে হওক বা আমাৰ গৃহ বিভাগে হওক, তেওঁলোকে এটা নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তোলক। আমাৰ গ্ৰামাঞ্চলৰ গাঁওৰক্ষী বাহিনীসকলক তেওঁলোকে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলক, আমি তাৰ আহ্বান জনাইছোঁ। গৰু চুৰ হৈয়ে আছে, আমাৰো সেইদিনা এদিন লৈ গ'ল ন গৰু। তাৰপিছত 2টাই বান্ধি থোৱা আছিলে ন গোহালিত, এটা নায়েই। তাৰপিছত আমি ৰাতিপুৱা চাইছোঁ উঠি গৰুটো নায়েই এটা। তাৰপিছত মই উঠাইছোঁ আৰু ঘৰৰ মানুহকেইটাক, গৰু কালি আনিছিলে নে নাই অনা বুলি। তো আনিছিলোঁ, বান্ধি থোৱা আছিলে বুলি কৈছে। তাৰপিছত গোটেই ইফালে মই ভাবিছোঁ পথাৰ ফালে এৰা খাই গ'লো কিজানি। মই গোটেই ইফালে ঘূৰি ফুৰিলোঁ, তাৰপাছততো নাই, গৰুৱে নাপালোঁ। তাৰপিছত চবেই শুই উঠি আৰু চাইছে গৰুটো নায়েই। আৰু আগৰ পৰাই গৰু ইফালে চুৰ হৈয়ে আছে। ইমান চুৰ হৈছে, গুৰুত্বই দিয়া নাই। ওচৰত থানা থাকিও ইমান গৰু চুৰ হৈছে,
কিমান নিলে, একো থানা ওচৰত থাকিও কিবা হেৰি সুবিধাও দিয়া নাই, সুবিধাও আমি নাই পোৱা। গোহালি ভৰাই খুলি লৈ যায়। আৰু ইমান মেলা থাকে সেইকেইটাও নিব নোৱাৰে। আৰু ইমান ওচৰত থানা থাকিও তাহাঁতৰ চোৰকেইটা ইমান তাহাঁতৰ সাহস যে গোহালিৰ গৰুকেইটাই নিব পাৰে। এটা গৰু হেৰাই গৈছে, আমাৰনো কিমান দিগদাৰ হৈছে ন। গৰু আমিতো এতিয়া কিনিবলৈ কোনোমতে গোটাইছিলোহে এহাল, এইবাৰ খেতি কৰিম বুলি, তাকে এটা লৈয়ে গ'ল। আমাৰতো বহুত অসুবিধা হ'ব ন, আমিতো এটা গৰু কিনিবলৈ আমাৰ হেৰি নাই, সামৰ্থ্য নাই।